উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মুভমেণ্টলৈ আহাৰ পৰিবাহী বাহন উপহাৰ এপল হস্পিটেলৰ। মানৱ সেৱাত উৎসৰ্গিত উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মুভমেণ্টৰ অন্তৰ্গত পিয়ৰ ফৰ কিয়ৰ নামৰ অনুষ্ঠানটোক আৰু অধিক সক্ৰিয় কৰি তুলিবৰ বাবে দুখনকৈ খাদ্য পৰিবাহী বাহন যোগান ধৰিছে এপল হস্পিটেলে। আজি হৰে কৃষ্ণ মুভমেণ্টত আয়োজিত এক আধ্যাত্মিক অনুষ্ঠানত এপল হস্পিটেল কৰ্তৃপক্ষৰ হৈ উদয় বৰকটকী আৰু প্ৰতীক আগৰৱালাই বাহন দুখন পিয়ৰ ফৰ কিয়ৰ নামৰ অনুষ্ঠানটোক প্ৰদান কৰে। লগতে মানৱ সেৱাত যোৱা প্ৰায় এটা দশক ধৰি কাম কৰি অহা অনুষ্ঠানটোক অনাগত দিনত সকলো প্ৰকাৰে সহায় কৰাৰো আশ্বাস প্ৰদান কৰে এপল হস্পিটেল কৰ্তৃপক্ষই। হয়, নমস্কাৰ। আমি এপলো হস্পিটেলছ গুৱাহাটীৰ ফালৰ পৰা আজি উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মন্দিৰত দুখন বাহন আমি আমাৰ প্ৰদান কৰিছোঁ। এই বাহন একচুৱেলি আমি দিছোঁ আমাৰ কোম্পানী যিটো ছ'চিয়েল ৰেছপনচিবিলিটি ফাণ্ড থাকে, CSR ফাণ্ড, তাৰমানে সামাজিক দায়বদ্ধতা যিটো এটা নিধি থাকে, তাৰ পৰা আমি এই ভেন দুখন হৰে কৃষ্ণ মন্দিৰত আমি প্ৰদান কৰিছোঁ, যাতে তেওঁলোকৰ পিয়ৰ ফৰ কিয়ৰ, তাৰমানে যিটো তেওঁলোকৰ এটা মিছন আছে, য'ত আমি যিসকল সমাজত বঞ্চিত ল'ৰা ছোৱালী আছে বা আমাৰ হস্পিটেলত যিখিনি দুখীয়া পেচেণ্ট তেওঁলোকে এটেণ্ডেড, তেওঁলোকক যাতে সুস্বাদু খাদ্য এই ভেন দুখনৰ জৰিয়তে তেওঁলোকক দিব পাৰে। এইটো এটা মহৎ কাম। তেওঁলোকে বহুত দিনৰ পৰা এই কামবিলাক এনেকুৱা ধৰণৰ মিছন কৰি আহিছে আৰু আমি তাৰে এটা অলপ হ'লেও তাৰে ভাগিদাৰী হৈ বিৰাট আমি সন্তোষ লাভ কৰিছোঁ। আমাৰ ফালৰ পৰা সদায় আমি এটা প্ৰচেষ্টা থাকে এপলো হস্পিটেলৰ ফালৰ পৰা যে সমাজৰ কাৰণে আমি যিমানখিনি কৰিব পাৰোঁ আমি কৰিবলৈ চেষ্টা কৰোঁ। আমাৰ অতি সন্মানীয় চেয়াৰমেন ছাৰ প্ৰতাপসী ৰেড্ডি ডাঙৰীয়াও এইবিলাক ক্ষেত্ৰত খুব আমাক উদগনি দি আহিছে। তেখেতৰ আদৰ্শ মতে আমি আজি এই পবিত্ৰ দিনটোত তেখেতসকলক এই দুখন বাহন দি পেলাই আমি অতি আনন্দিত হৈছোঁ আৰু আগলৈও এনেকুৱা ধৰণৰ সহযোগিতা আমাৰ ফালৰ পৰা থাকিব বুলি আমি প্ৰতিশ্ৰুতি দিওঁ। চাওক, সঁচাই ভাল, অতি এটা গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে। যেতিয়া দেশৰ নেতাই, যেতিয়া আমাৰ দেশৰ যিগৰাকী মুৰব্বী, তেখেতে যেতিয়া এনেকুৱা ধৰণৰ এটা মহৎ কাৰ্যত নিজে আগবাঢ়ি আহিছে, এনেকুৱা স্থলত আমিবিলাকেও এই মহৎ কাৰ্যত যদি অলপমান হ'লেও অংশীদাৰ হৈছোঁ, আমি নিজকে অতি আনন্দিত আৰু সৌভাগ্যৱান বুলি ভাবোঁ। আৰু আমাৰ হস্পিটেলৰ ফালৰ পৰা এনেকুৱা এটা আমাক যে হৰে কৃষ্ণ মন্দিৰে আমাক এটা সুযোগ দিলে, তেওঁলোকৰ প্ৰতি আমি সদায় আমাৰ ধন্যবাদ থাকিব আৰু আমি আগলৈও এনেকুৱা ধৰণে আগবাঢ়ি আহিম। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাটোটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু